নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আগন্তুক DLED পেট এক্সামৰ বাবে উপযোগী হোৱাকৈ গণিতৰ মক টেষ্ট নম্বৰ 5 লৈ আহিছোঁ। এই মক টেষ্টটোত আগৰ দৰে 15টা কুৱেশ্যন থাকিব। আহক সকলোৱে মক টেষ্টৰ কুৱেশ্যনবোৰ এটেণ্ড কৰোঁ। আজি মক টেষ্টৰ প্ৰথম প্ৰশ্নটো হৈছে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব 384 কেইটা আছে 6টা মিটাৰক প্ৰামাণিক ৰূপত লিখিলে তাৰ আকাৰ হ'ব। আমাক কিমান মিটাৰ দিয়া আছে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্বটো 384,00,00,00 মিটাৰ ইমানটো দূৰত্ব বুলি কৈছে। ইয়াক প্ৰামাণিক ৰূপত লিখিলে কি হয় পইণ্টটো এতিয়া ইয়াত আছে। আমাৰ ইয়াত যি পইণ্ট কোনো এটা সংখ্যাৰ পইণ্টটো সদায় একেবাৰে শেষত থাকে। এই পইণ্টটো আমি কেইঘৰ আগুৱাম 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 8 ঘৰ আগত আগুৱাই যদি আনো 3 পইণ্ট আহি যাব ইয়াত 84,00,00,00 ইনটু 8 ঘৰ আগুৱাই নিলোঁ। গতিকে 8 ঘৰ আগুৱাই নিলে আমি কি পূৰণ কৰিব লাগিব 10 to the power 8 পূৰণ কৰিব লাগিব। 7 ঘৰ যদি আগুৱাই নিওঁ তেতিয়া 10 to the power 7 হ'ব। যেহেতু আমি 8 ঘৰ আগুৱাইছোঁ পইণ্টটো সেইকাৰণে 10 to the power 8 হ'ব। ইয়াকে আমি 3.840বোৰ নিলিখিলেও হ'ব ইনটু 10 to the power 8 বুলি লিখিব পাৰোঁ। ইমান মিটাৰ হৈছে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3.84 ইনটু 10 to the power 8। অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ। নেক্সট 2√3:3√2 দ্বিঘানুপাতটো হ'ল 2√3:3√2 দ্বিগুণানুপাতটো হৈছে। দ্বিগুণানুপাত যদি আমাক লাগে আমি কি কৰিব লাগিব এই ৰেচিঅ'টোক আমি স্কোৱাৰ কৰিব লাগিব। কি কৰিব লাগিব স্কোৱাৰ কৰিব লাগিব। স্কোৱাৰ কৰিলে 2 স্কোৱাৰ কৰিলে কিমান হয় 4 আৰু √3 স্কোৱাৰ কৰিলে এই ৰুট চিনডাল উঠি যাব থাকিব অকল 3 is 2। ঠিক তেনেদৰে 3 স্কোৱাৰ কৰিলে হ'ব 9 আৰু √2 স্কোৱাৰ কৰিলে এই ৰুট চিনডাল উঠি যাব। গতিকে 2 হ'ব অকল 2 থাকিব। গতিকে 4 3 গুণ 12 আৰু 9 2 18 হ'ল। 12ক কিহেৰে কাটিব পাৰি 3ৰে যদি কাৰো 3 4 গুণ 12 হ'ব 3 6 গুণ 18 হ'ব। তাৰমানে 4:6 আকৌ কাটিব পাৰি 2 2 গুণ 4 2 3 গুণ 6 তাৰমানে অনুপাতটো ওলাইছে 2:3। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 2:3। নেক্সট 11 15 আৰু 12ৰ চতুৰ্থ সমানুপাতিকটো হ'ব 11 15 12। ইয়াৰ চতুৰ্থ সমানুপাতিকটো কি বুলি ধৰি ল'লো আমি x বুলি ধৰি ল'লো। যদি 4টা পদ ক্ৰমান্বয়ে এনেদৰে সমানুপাতত থাকে তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ 11/15 11 আৰু 15ৰ অনুপাতটো কাৰ লগত সমান হ'ব 12 আৰু xৰ তাৰমানে 12/x। গতিকে চতুৰ্থ সমানুপাতিকটো আমি x ধৰিছিলোঁ। গতিকে এই xৰ মানটো উলিয়ালে আমাৰ চতুৰ্থ সমানুপাতিকটো ওলাই যাব। গতিকে ইয়াৰ xৰ মান কেনেকুৱা xৰ মান পাবলৈ হ'লে আমি কি কৰিব লাগিব 12ৰ তললৈ কোন আহিব 11 আহিব আৰু এই 15টো ওপৰলৈ যাব 12ৰ লগত পূৰণ হ'ব। এনেদৰে আমি xৰ মান পাম। তলতে হ'ল 11 12 আৰু 15 পূৰণ কৰিলে কিমান হ'ব 12 15 পূৰণ কৰিলে হ'ব 60 × 6 12 6 18 180 180/11। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 180/11। নেক্সট 10% সুতৰ হাৰত কিমান বছৰত 600 টকাৰ সুত 300 টকা হ'ব। 10% সুতৰ হাৰত কিমান বছৰত 600 টকাৰ সুত 300 টকা হ'ব। আমি সৰল সুতৰ ফৰ্মুলাটো আমি লিখি ল'ম simple interest is equal to ERT/100। এটাকে চিম্পল ইণ্টাৰেষ্ট আমাক দিয়া আছে 300 নহয় ইয়াৰ পৰা আমি একেবাৰে টাইমৰ ফৰ্মুলাটো উলিয়াই লওঁ। টাইম ইজুৱেল কিমান হ'ব এই টাইম ইজুৱেল কিমান হ'ব এই 100টো যাব ইয়াত পূৰণ হ'ব চিম্পল ইণ্টাৰেষ্টৰ লগত পূৰণ হ'ব 100টো। এনেদৰে চিম্পল ইণ্টাৰেষ্টৰ লগত 100টো পূৰণ হ'ব আৰু লগত তলত কি আহি যাব এই পি আৰু আৰ তলত আহি যাব তলত আহি যাব তেতিয়া আমি টাইম পাম। গতিকে ইয়াত মানবিলাক বহাই দিওঁ। চিম্পল ইণ্টাৰেষ্ট দিয়া আছে আমাক 300 টকা সুত 300 টকাত দিছে 300 পূৰণ 100 আৰু তলত পি মানে মূলধন দিছে 600 টকা 600 পূৰণ আৰু ৰেটটো দিছে 10। এইটো যদি আমি কৰোঁ
0 0 0 0 কেঞ্চেল গ'ল থাকিলে 60 এগেইন 0 0 কেঞ্চেল গ'ল 6 30 কেইবাৰ যায় 5 বাৰ যায় তাৰমানে 5 বছৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 5 years নেক্সট কুৱেশ্যন নম্বৰ 5 এজন মানুহে এটা ঘড়ী 630 টকাত বিক্ৰী কৰিলে 5% লাভ হয় তেওঁ 20% লাভ কৰিবলৈ ঘড়ীটো কিমান টকাত বিক্ৰী কৰিব লাগিব এতিয়া 630 টকাত বিক্ৰী কৰিলে 5% লাভ হয় 630 যদি বিক্ৰী কৰে তেতিয়াহ'লে কিমান পাৰ্চেণ্ট লাভ হয় 5% যদি লাভ হয় তেতিয়াহ'লে বিক্ৰী পাৰ্চেণ্টেজটো কিমান হ'ব আমাৰ বিক্ৰী মূল্যটো কি হয় আমাৰ যিটো চিহ্নিত মূল্য থাকে তাতে আমাৰ লাভ আমি যোগ কৰি কি কৰোঁ আমি বিক্ৰীৰ দামটো নিৰ্ণয় কৰোঁ বা আমি সিমানটো দামত বিক্ৰী কৰোঁ গতিকে চিহ্নিত মূল্য সদায় 100% থাকে আৰু লাভটো এই ক্ষেত্ৰত কিমান দিয়া আছে 5% লাভ তাৰমানে 5% লাভ হৈছে গতিকে টোটেল বিক্ৰী কিমান কৰিছে 105%ত 105%ত তাৰমানে এই বস্তুটো বিক্ৰী কৰিছে গতিকে এই যিটো 630 দাম দিছে 630 টকাত ঘড়ীটো বিক্ৰী কৰিছে গতিকে সেই 630টো একচুৱেলি কাৰ মান হয় 105%ৰ ভেলু হয় এতিয়া আমাক উলিয়াব দিছে কি 20% লাভ কৰিবলৈ 20% লাভ কৰিবলৈ ঘড়ীটো কিমান টকাত বিক্ৰী কৰিব লাগিব গতিকে ঘড়ীটো 20% লাভ কৰিব হ'লে ঘড়ীটোৰ এনে মাৰ্ক প্ৰাইচ আছে 100% আৰু 20% লাভ কৰিব 20% যদি প্লাছ কৰিলোঁ তাৰমানে 120%ত ঘড়ীটো বিক্ৰী কৰিব লাগিব গতিকে সেই 120%ৰ ভেলুটো আমাক লাগে এতিয়া কেঞ্চেল কৰোঁ পাৰ্চেণ্টেজ চিম্বল নিদিলেও হ'লে হয় 5ৰে কেঞ্চেল কৰোঁ 5 2 10 5 1 5 আৰু 120ক 5 2 10 5 4 20 এতিয়া 3য়ে কাটিম 3 7 গুণ 21 3 8 গুণ 24 তাৰপিছত 7ৰে কাটিম 7 9 গুণ 61 তাৰমানে 90 হ'ল 8 আৰু 90 যদি পূৰণ কৰোঁ কিমান হ'ব 720 ইমান টকাত বিক্ৰী কৰিলে 20% লাভ হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 720 720 টকা এ এটা কাম 10 দিনত কৰিব পাৰে বিয়ে সেই কামটো 15 দিনত কৰিব পাৰে আৰু চিয়ে সেই কামটো 30 দিনত কৰিব পাৰে তিনিওজনে লগ লাগি সেই কামটো কৰিব কিমান দিনত এতিয়া এ কৰিব 10 দিনত বিয়ে কৰিব 15 দিনত আৰু চিয়ে কৰিব কিমান দিনত 30 দিনত এতিয়া আমাৰ কি কৰিব লাগিব টোটেল কামৰ ইউনিটটো আমি উলিয়াই ল'ব লাগিব আগৰ মক টেষ্টতো মই কৈছিলোঁ কেনেদৰে উলিয়াই টোটেল কামৰ ইউনিটটো 10 15 আৰু 30ৰ আমি কি ল'ব লাগিব এলচিএম ল'ব লাগিব 10 15 আৰু 30ৰে 10ৰেও 30ক হৰণ যায় 15ৰেও 30ক হৰণ যায় গতিকে যদি পৰস্পৰে যদি হৰণ যায় তেতিয়াহ'লে আটাইতকৈ ডাঙৰ সংখ্যাটোৱে হ'ব এলচিএম গতিকে ইয়াত 30টোৱে হ'ব এলচিএম তাৰমানে ইমান ইউনিট কাম আছে এ বি আৰু চিয়ে ইমান ইউনিট কাম কৰে তাৰমানে এতিয়া এ এদিনত কিমান ইউনিট কাম কৰে 10ে 30ক কেইবাৰ যাব এৰ কাৰণে 10 দিনত তেতিয়াহ'লে 10ে 30ক ডিভাইড কৰিব লাগিব 3 10ে 30ক 3 বাৰ যায় 3 ইউনিট কাম কৰে এদিনত এ এদিনত 3 ইউনিট কাম কৰে বিয়ে কিমান কৰিব 15ে 30ক ডিভাইড কৰিব লাগিব বিৰ কাৰণে 15ে 30ক ডিভাইড কৰিলে কিমান হ'ব 2 15ে 30ক 2 বাৰ যায় ঠিক একেদৰে চিৰ কাৰণে 30ে 30ক ডিভাইড কৰিব লাগিব এবাৰ যায় তাৰমানে চিয়ে এদিনত 1 ইউনিট কাম কৰে বিয়ে এদিনত 3 ইউনিট কাম কৰে 2 ইউনিট আৰু এ এদিনত 3 ইউনিট কাম কৰে গতিকে তিনিওজনে মিলি এ বি আৰু চিয়ে মিলি কিমান ইউনিট কৰিব টোটেল কাম আছে আমাৰ 30 ইউনিট আৰু সিহঁতৰ এফিচিয়েঞ্চিবিলাক তাৰমানে সিহঁতে এদিনত কিমান কিমান কাম কৰে সেইবিলাক প্লাছ কৰি দিব লাগিব তিনিজনৰ কাৰণে প্লাছ কৰিব লাগিব কিমান আছে 3 2 আৰু 1 3 2 1 এই সিহঁতৰ কাৰ্যক্ষমতাবিলাক প্লাছ কৰি দিব লাগিব 30ক এতিয়া 3 2 5 1 6 হ'ব 6 মানে 6ৰে ডিভাইড কৰিলে 30 5 দিন তাৰমানে তিনিজনে মিলি 5 দিনত কৰিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5 দিন নেক্সট দুটা সংখ্যাৰ অনুপাত 7:11 তাৰমানে দুটা সংখ্যাৰ অনুপাত কিমান দি আছে 7:11 এতিয়া প্ৰতিটোৰ লগত 7 যোগ কৰিলে এতিয়া এই সংখ্যা দুটাক আমি 7x
আৰু 11x বুলি ধৰি ল'ম সিহঁতৰ লগত যদি 7 যোগ কৰে প্ৰতিটোৰে লগত যদি 7 যোগ কৰে তেতিয়া সিহঁতৰ নতুন অনুপাতটো কিমান হয় 2:3 তাৰমানে 2/3 হয় এতিয়া আমি এইটো যদি কৰোঁ 3 7 গুণ ক্ৰছ কৰিব লাগিব 3ৰ লগত এইটো পূৰণ হ'ব 3 7 গুণ 21x প্লাছ 3 7 গুণ 21 ঠিক আছে 2ৰ লগত এইটো পূৰণ হ'ব 2 11 22x প্লাছ 2 7 গুণ 14 21xৰ পৰা 22x যদি আমি মাইনাছ কৰোঁ তাৰমানে 22xৰ পৰা কি মাইনাছ কৰিম 21xটো এইফালে লৈ আহিলোঁ আৰু 21টো এই চাইডে আছে এইটো চাইডৰ পৰা কি আহিল 14 আহিল তাৰমানে 22xৰ পৰা 21x গ'লে x থাকে আৰু 21ৰ পৰা 14 গ'লে 7 থাকে এতিয়া xৰ মান যদি ওলাই গ'ল তেতিয়া সংখ্যা দুটাক কি ধৰিছিলোঁ আমি এটাক 7x ধৰিছিলোঁ আৰু এটাক 11x ধৰিছিলোঁ গতিকে 7xৰ ভেলুটো কিমান হ'ব 7 পূৰণ 7 49 আৰু 11xৰ ভেলুটো কিমান হ'ব 11 পূৰণ xৰ ভেলুটো আছিলে 7 77 44 49 আৰু 77 সংখ্যা দুটা হৈছে 49 আৰু 77 ইয়াৰ অপশ্যন হৈছে ডি শুদ্ধ উত্তৰ নেক্সট 10% মিশ্ৰ সুতৰ হাৰত কোনো মূলধন 2 বছৰৰ মূৰত 3630 3034 টকা হ'লে মূলধনৰ পৰিমাণ হ'ব আমি মিশ্ৰ সুত মানে কম্পাউণ্ড ইণ্টাৰেষ্টৰ সূত্ৰটো কি আছিল কম্পাউণ্ড ইণ্টাৰেষ্টৰ সূত্ৰটো আছিল a is equal p into 1 plus r by 100 whole to the power n ইয়াত a ৰ মান কিমান দিয়া আছে সুতে মূলে কিমান দিছে 3630 দিয়া আছে আমি p ৰ মান উলিয়াব লাগে ইপিনে 1 plus r ৰ ভ্যালু কিমান দিছে 10% আৰু তলত আছে 100 whole to the power n মানে হৈছে টাইমটো দিছে 2 years 3630 p এটা আমি যদি কৰোঁ কি হ'ব 100ৰ লগত 1 পূৰণ কৰিলে 100 হ'ব 100ৰ লগত 10 যোগ কৰিলে 110 হ'ব আৰু তলত আছে 100 0 0 কেনসেল যাব ওপৰত আছে স্কোয়াৰ এতিয়া 3630 p 11 স্কোয়াৰ মানে 121 আৰু 10 স্কোয়াৰ মানে 100 গতিকে আমি p পাবলৈ হ'লে কি কৰিব লাগিব 3630 ৰ লগত 100 পূৰণ কৰিব লাগিব আৰু এই 121টো তললৈ গুচি আহিব এতিয়া 121 এৰে 363 টাইমছ যায় 3 গুণ 3 3 দুগুণ 6 3 গুণ 3 আৰু লগতে শূন্য এটা আছে গতিকে 30 আৰু 100 যদি পূৰণ কৰোঁ 3000 টকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 3000 টকা আন এটা পদ্ধতিৰ সহায়তো আমি এইটো কৰিব পাৰোঁ এই পদ্ধতিটো আমি ডিছকাছ কৰোঁ 10% ৰেট দিছে 10% দুবছৰৰ মুঠ সুতৰ হাৰটো আমি উলিয়াই ল'ব লাগিব এইটো 1 বছৰৰ দিছে 10% হৈছে 1 বছৰৰ দুবছৰৰ মুঠ সুতৰ হাৰটো কিমান হ'ব তাৰ কাৰণে কম্পাউণ্ড ইণ্টাৰেষ্টৰ কাৰণে ফৰ্মুলাটো হৈছে 10 যেহেতু 10% হয় গতিকে 10 + 10 সৰল সুত হ'লে 10 + 10 20% হ'লে হয় দুবছৰত কিন্তু এইটো মিশ্ৰ সুত সেইকাৰণে মিশ্ৰ সুতৰ কাৰণে ফৰ্মুলাটো হৈছে 10 + 10 + 10 × 10/100 গতিকে 10 + 10 + 10 গুণ পূৰণ কৰিলে 100 হয় 0 0 0 0 কেনসেল যায় থাকিব 1 তাৰমানে 21 10 আৰু 1 যোগ কৰিলে 21% হয় গতিকে দুবছৰৰ টোটেল পাৰ্চেণ্টেজটো হৈছে 21% এতিয়া আমাক দিয়া আছে কি 10% মিশ্ৰ সুতৰ হাৰত কোনো মূলধন 2 বছৰৰ মূৰত 3630 টকা হ'লে 3630 টকা সেইটো হৈছে আমাৰ সুতমূল মানে আমাৰ মূলধন থাকে 100% আৰু ইফালে 2 বছৰৰ সুতটো হৈছে 21% তাৰমানে 121%ৰ ভেলুটো আমাক দিয়া আছে 3630টো দিয়া আছে আমাক 121% দিয়া আছে 121%ৰ ভেলুটো হৈছে 3630
এতিয়া মূলধনৰ পৰিমাণ, মূলধন সদায় 100% থাকে, মূলধন সদায় কিমান পাৰ্চেণ্ট থাকে, 100% থাকে, সেই 100%ৰ ভেলুটোৱে উলিয়াব দিছে, গতিকে এই 100%টো আমি উলিয়াব লাগে। গতিকে 121ৰে 3630 তিনিবাৰ যায়, 3 গুণ 3 3 গুণ 6 3 গুণ 3 এফালে শূন্য এটা আছে লগত, 3 আৰু 30 আৰু 100 পূৰণ কৰিলে হ'ব 3000 টকা, এইটো হৈছে মূলধন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 3000 টকা। নেক্সট কুৱেশ্যন নম্বৰ 12, কাষৰ চিত্ৰটোৰ কালি হ'ব। যিটো এটা আমাৰ অৰ্ধবৃত্ত দিয়া আছে, আমি অৰ্ধবৃত্তৰ কালি উলিয়াব লাগে। ইয়াত ব্যাসাৰ্ধটো কিমান হ'ব, ব্যাসটো দিয়া আছে 14 চেণ্টিমিটাৰ, ব্যাসাৰ্ধটো হ'ব কেন্দ্ৰৰ পৰা পৰিধিলৈ যিডাল ৰেখা হ'ব, সেই ৰেখাডালে হৈছে ব্যাস। এতিয়া ব্যাসাৰ্ধ হয় 14 চেণ্টিমিটাৰ ব্যাস হ'লে তাৰ আধা কিমান হ'ব, 7 চেণ্টিমিটাৰ। এই 7 চেণ্টিমিটাৰটোৱে হৈছে ব্যাসাৰ্ধ। এতিয়া আমি অৰ্ধবৃত্তটোৰ কালি উলিয়াব লাগে। অৰ্ধবৃত্তৰ কালি উলিওৱা সূত্ৰটো হৈছে, বৃত্তৰ কালি হৈছে পাই আৰ স্কোৱাৰ। তেনেহ'লে অৰ্ধবৃত্তৰ কালি কি হ'ব, তাৰ আধা হাফ পূৰণ কৰি দিম আমি, হাফ পূৰণ পাইৰ মান আমি সকলোৱে জানো 7/22 পূৰণ আৰ স্কোৱাৰ, মানে আৰ কেইটা আছে, 2টা আছে, 7 পূৰণ 7, 7এ 7এ কেঞ্চেল গ'ল, 2এ 22ক কেঞ্চেল গ'ল 11 বাৰ, তেতিয়াহ'লে 7 আৰু 11 থাকিল, 7 11 77 চেণ্টিমিটাৰ স্কোৱাৰ, তাৰমানে 77 চেণ্টিমিটাৰ স্কোৱাৰ ইয়াৰ শুদ্ধ উত্তৰ, অপশ্যন বি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 13, 60 মিটাৰ পূৰণ 40 মিটাৰ পূৰণ 5 মিটাৰ মাপৰ এটা গুদামত 2.4 ঘনমিটাৰ আয়তনৰ কিমানটা চাহপাতৰ বাকচ ভৰাব পাৰিব। এতিয়া এনেকুৱা প্ৰশ্নত কি হ'ব, আয়তনৰ কথা আহিছে, সেইকাৰণে আমি চাহপাতৰ বাকচৰ আয়তন জানিব লাগিব, যিটো আমাক দিয়াই আছে 2.4 ঘনমিটাৰ। চাহপাত বাকচৰ আয়তন কিমান দিয়া আছে, 2.4 ঘনমিটাৰ। এতিয়া গুদামৰ আয়তন কিমান দিয়া আছে, আমাক গুদামৰ আয়তন দিয়া আছে, এইটো আমি পূৰণ নকৰিলেও হয়, 60 40 আৰু 5 পূৰণ কৰি নিদিওঁ, আমি এই ভাগে ৰাখিব দিম, এইটো হৈছে গুদামৰ আয়তন। গুদামৰ আয়তন দিয়া আছে 60 পূৰণ 40 পূৰণ 5 ঘনমিটাৰ আমাক দিয়া আছে। ঘনমিটাৰ মানে মিটাৰ কিউব, একেটা কথাই, তাৰমানে মিটাৰ 3বাৰ আছে, মিটাৰ 3বাৰ আছেনে, এবাৰ 2বাৰ 3বাৰ, সেইটোকে ঘনমিটাৰ বুলি কয়, তাৰমানে মিটাৰ কিউব। গুদামৰ আয়তনক আমি চাহপাতৰ বাকচৰ আয়তনে হৰণ কৰিব লাগিব, তেতিয়া চাহপাতৰ বাকচ কেইটা আছে ওলাই পৰিব। গুদামৰ আয়তন কি আছিলে, 60 × 40 × 5, তাক আমি কিহেৰে ডিভাইড কৰিব, চাহপাত বাকচৰ আয়তন, চাহপাত বাকচৰ আয়তন কিমান আছে, 2.4 আছে। এতিয়া আমি এই পইণ্টটো যদি উঠাই দিওঁ, এই পইণ্টটো উঠাই দিলে ওপৰত আৰু এটা 10 পূৰণ হৈ যাব, যিহেতু পইণ্ট এটাৰ আগত আছে, গতিকে ওপৰত 10 পূৰণ হ'ব। ইয়াত আমাৰ 10 পূৰণ হৈ গ'লে, 10 যদি পূৰণ হৈ যায় তেতিয়াহ'লে এই পইণ্টটো উঠি যাব, এই পইণ্টটো উঠি যাব, তাৰমানে তলত 24 হৈ যাব। এতিয়া আমি কেঞ্চেল কৰিম, 6 4 গুণ 24, 6 10 গুণ 60, 6 কাটিলোঁ, 4এ 40 কেইবাৰ যায়, 10 বাৰ যায়, 4 10 গুণ 40, তেতিয়াহ'লে কিমান হ'ল, 5 গুণ 5 আৰু শূন্য কেইটা আছে, 1 2 3টা, তাৰমানে 5000টা চাহপাত বাকচৰ আছে। নেক্সট কুৱেশ্যন নম্বৰ 14, কোনো তথ্যৰাজিৰ মাধ্য আৰু বহুলক 36 আৰু 24 হ'লে ইহঁতৰ মধ্যমা হ'ব। মাধ্য বহুলক আৰু মধ্যমাৰ মাজত এটা সম্পৰ্ক আছে, সেই ৰিলেশ্যনটো হৈছে বহুলক ইজ ইকুৱেল টু 3 পূৰণ মধ্যমা মাইনাছ 2 পূৰণ মাধ্য, এইটো হৈছে বহুলক, মধ্যমা আৰু মাধ্যৰ ৰিলেশ্যন। বহুলকৰ মান আমাক দিয়া আছে 24 ইজ ইকুৱেল টু 3 পূৰণ মধ্যমা মাইনাছ 2 পূৰণ মাধ্য কিমান আছে, মাধ্য আছে 36,
24 এই 2 আৰু 36 পূৰণ কৰিলে হয় 72 হয় কিমান হয় 72 72টো যিটো মাইনাছ হৈ আছে এইটো পক্ষত লৈ আহিলে প্লাছ 72 হ'ব আৰু এইফালে আমাৰ থাকি যাব 3 পূৰণ মধ্যমা এতিয়া 24 আৰু 72 যদি প্লাছ কৰোঁ কিমান হয় 6 তাতে 2 9 ইজ ইকুৱেল টু 3 পূৰণ মধ্যমা গতিকে মধ্যমা পাবলৈ হ'লে এই 3য়ে 3টো ইফালে পূৰণ হৈ আছে ইফালে হৰণ হ'ব তাৰমানে 3য়ে 96ক হৰণ কৰিলে 3 3 গুণ 9 3 2 গুণ 6 তাৰমানে মধ্যমা ইজ ইকুৱেল টু 32 শুদ্ধ হৈছে অপশ্যন বি 32 আজিৰ মক টেষ্টৰ লাষ্ট কুৱেশ্যন নম্বৰ 15 3375ৰ ঘনমূল কিমান আমি বৰ্গমূল উলিয়াওঁতেও প্ৰাইম ফেক্টৰাইজেশ্যন কৰিছিলোঁ এতিয়া মই ঘনমূলতো এই মৌলিক উৎপাদকীকৰণ কৰিম 3375 প্ৰথমতে আমি লাষ্টত 5 আছে সেইকাৰণে 5ৰে ষ্টাৰ্ট কৰিম 5 6 গুণ 30 5 7 গুণ 35 5 7 গুণ 35 তাৰপিছত আকৌ 2 থাকিল 5 হ'ল 5 5 5 5 গুণ 25 আকৌ 5ৰে যাব 5 5 গুণ 5 5 3 গুণ 15 5 5 গুণ 25 আকৌ 5ৰে যাব 5 2 গুণ 10 5 7 গুণ 35 আকৌ 3য়ে যাব 3 9 গুণ 27 3 3 গুণ 9 গতিকে আমি ঘনমূল মানে কিউব ৰুট কাৰ 3375ৰ কিউব ৰুট লাগে কিউব ৰুট 5 কেইটা আছে 5টা আছে 5 পূৰণ 5 পূৰণ 5 ইনটু 3 পূৰণ 3 পূৰণ 3 ঘনমূলত বৰ্গমূলত 2টাৰ পৰা এটা ওলাইছে এতিয়া ঘনমূলত 3টাৰ পৰা এটা ওলাব এই 3টা 3ৰ পৰা এটা ওলাব গতিকে 3টা 5ৰ পৰা এটা 5 ওলালে 5 আৰু 3টা 3ৰ পৰা এটা 3 ওলালে 3 হ'ব 5 3 গুণ 15 ইয়াৰ ঘনমূল হৈছে 15 আৰু এটা অন্য উপায়েৰে আমি এইটো চেক কৰি চালো হয় ঘনমূল ইয়াৰ শেষ সংখ্যাটো কি আছে একক স্থানত 5 আছে একক স্থানত 5 হ'বলৈ হ'লে আমি কি সংখ্যা তেনেকে ঘনমূল বুলি কৈছে ঘনমূলত আমি 3বাৰ পূৰণ কৰিব লাগে এনেকুৱা কি সংখ্যা সেম সংখ্যা 3বাৰ পূৰণ কৰিলে ইউনিট ডিজিটটো 5 ওলায় তেতিয়া নিশ্চয় সেইটো ইউনিট ডিজিটত 5 থাকিব লাগিব কাৰণ 5কে 3বাৰ পূৰণ কৰিলে 5 5 গুণ 25 হয় আৰু এই একক স্থানত 5 ওলায় গতিকে আমি 12 13 14টো অপশ্যনত হ'বই নোৱাৰে কাৰণ সেইবিলাক 2টো 3বাৰ পূৰণ কৰিলে 5 কেতিয়াও নোলায় 3টো 3বাৰ পূৰণ কৰিলে 5 নোলায় 4টো 3বাৰ পূৰণ কৰিলে 5 নোলায় গতিকে এনচাৰ 15ই হ'ব কাৰণ লাষ্টত 15ৰ ইউনিট ডিজিট 5 আছে 5 3বাৰ পূৰণ কৰিলে 5 ওলায় গতিকে এনচাৰটো 5 লগত আমাৰ মেটচ হ'ব গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 15 এনেকৈ ইউনিট ডিজিট মেথড লগাইও আমি এনচাৰটো সহজতে কৰিব পাৰিম বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই আশা কৰোঁ এই ভিডিঅ'টো কুৱেশ্যনবোৰ আপোনালোকৰ বাবে লাভদায়ক হ'ল পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যনে অহা দেখা যাব গতিকে সকলোৱে প্ৰিপাৰেশ্যন খুব ভালদৰে কৰক